নগাঁও চামগুৰি আৰক্ষী ড্ৰাগছৰ বিৰুদ্ধে পৃথকে দুটা অভিযান। নগাঁও সোণাৰীবালিত চামগুৰি আৰক্ষী অভিযান চলাই আটক কৰিছে এজন ড্ৰাগছ বিক্ৰেতাক। মতিবুৰ হুছেইন নামৰ এজন যুৱকৰ পৰা 12টা হেৰোইন ভৰ্তি কণ্টেইনাৰ আৰু এখন বাইক জব্দ কৰে আৰক্ষীয়ে। আনফালে নগাঁৱৰ চামগুৰিৰ বাজিয়া গাঁৱত আন এক অভিযান চলাই জব্দ কৰিছে হেৰোইন ভৰ্তি কণ্টেইনাৰ। চামগুৰিৰ বাজিয়া গাঁৱৰ হাছেন আলীৰ ঘৰত অভিযান চলাই 49টা হেৰোইন ভৰ্তি কণ্টেইনাৰ জব্দ কৰে আৰু লগতে হাছেন আলী আৰু হাছেন আলীৰ পত্নী জেছমিনা খাতুনক আটক কৰিছে। বিগত বহু বছৰৰ পৰা চামগুৰিৰ এই অঞ্চলটোত এটা অসাধু চক্ৰই চলাই আহিছিল এই ড্ৰাগছৰ বেহা। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। বাজিয়াগাঁও চামগুৰি বাজিয়াগাঁও ইয়াতে আপুনি কিবা দেখা পাইছে নেকি? হয়, ইয়াতে অলপ আজি প্ৰায় 1.5 বছৰ 2 বছৰ ধৰি ইয়াত ড্ৰাগছৰ বেহা চলি আছিলে। আমি চৰকাৰক মানে আমাৰ প্ৰশাসনক আমি অনুৰোধ জনাইছিলোঁ আৰু লগতে আমি জনোৱা হৈছিলে যে ইয়াতে এই ধৰণৰ কাৰ্যক্ৰম চলি আছে। তাৰপিছত আজি আমাৰ ঋতুপৰ্ণ মণিয়া ডাঙৰীয়া, আমাৰ পুলিচ ষ্টেচনৰ ইনচাৰ্জ, তেখেতে আহি পেলাই যিটো অভিযান চলালে প্ৰায় 49টা কণ্টেইনাৰ পাইছে, সৰু কণ্টেইনাৰ ড্ৰাগছৰ হয়। আৰু লগতে তেওঁ তাতে ৱেইট কৰোঁতে 72 গ্ৰাম পোৱা হৈছে। সন্দেহযুক্ত হিৰোইন নেকি? হয়, সন্দেহযুক্ত হেৰোইন। আৰু লগতে ইয়াত যিখিনি বেপাৰ চলি আছে, আজি বহুদিনৰ পৰা চলি থকাৰ পিছতো কোনো প্ৰশাসনিক পদক্ষেপ লোৱা হোৱা নাছিলে। কিন্তু এতিয়া ঋতুপৰ্ণ ছাৰে যিখিনি পদক্ষেপ লৈছে আমি শলাগ লৈছোঁ তেখেতক। আৰু এই বস্তুবোৰ ইয়াৰ পৰা বন্ধ হ'ব লাগে, এই বেহা বন্ধ হ'ব লাগে, ড্ৰাগছৰ বেহাখিনি বন্ধ হ'ব লাগে। আৰু আটক কৰিছে কাক আটক কৰিছে? এতিয়া দুগৰাকীক, হাজবেণ্ড এণ্ড ৱাইফ, নামটো সঠিককৈ মই নাজানো বাৰু, কিন্তু আমি চিনাকি বাৰু। তেওঁলোকৰ ঘৰতে অভিযান চলাইছিল ন? হয়, তেখেতৰ ঘৰতে অভিযান চলাইছিলে আৰু ইয়াত আছে বুলি আমি উপস্থিত ৰাইজে আমি তেখেতক অনুৰোধ জনাইছোঁ। আমাৰ যিগৰাকী আৰক্ষী বহু লোক জড়িত আছে, সেইখিনিৰ ওপৰত পদক্ষেপ ল'ব বুলি আশা ৰাখিলোঁ আমি।